হয় চাওক, আজি পহিলা বহাগ আৰু আজি পহিলা বহাগৰ দিনটো অসমীয়া ৰাইজে আচলতে বিভিন্ন ধৰণে তেওঁলোকে পালন কৰিছে। আৰু ডিমুৰ যি দিচাং নদীৰ ওপৰত মই দেখুৱাব বিচাৰিছোঁ 119 বছৰীয়া এটা যি নাও নাম অনুষ্ঠান, এই নাও নাম অনুষ্ঠানটোৱে 119টা বছৰ গৰকিলে। আৰু তেওঁলোকে ডিমু আখৈফটীয়া যি দিচাং নদী আছে, তেওঁলোকে এই দিচাং নদীৰ মাজত এনেধৰণে গাঁৱৰ ৰাইজ ওলাই আহি চাৰিওদিশে তেওঁলোকে নদীখনৰ তেওঁলোকৰ গাঁওখন পৰিদৰ্শন কৰে আৰু নাম লৈ সকলোৱে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। আমি এই নাও নামৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ আমাৰ লগত এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে, আমি তেখেতৰ সৈতে কথা পাতিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। এটা বহু দীঘলীয়া যাত্ৰা, 119টা বছৰ হ'ল এই নাও নামে আজি 119 বছৰত ভৰি দিলে। কি ক'ব ইয়াৰ ঐতিহ্যৰ বিষয়ে? ইতিমধ্যে আমাৰ 119 বছৰ হৈছে। ইয়াতকৈও হয়তো বহু পুৰণি অনুষ্ঠানটো। আমাৰ ইতিমধ্যে যিজন ব্যক্তি 90 বছৰত আজি 10 বছৰ আগতে মৃত্যু হৈছে, তেখেতে হিচাপ দিব পৰা নাই। তথাপিতো আমি 70 বৰ্ষ পাতিছোঁ 2007 চনত। আৰু ইয়াত এজন আমাৰ গোঁসাই আছিলে আমাৰ গাঁৱত। সেই গোঁসাইজন থকা সময়ৰ পৰাই আমাৰ এই নৈ নামটো আৰম্ভ হৈছে বুলি, মানে স্বাধীনোত্তৰ আগৰ পৰাই এই নৈ নাম আৰম্ভ হৈছে আৰু এতিয়াও এই অবিৰত এইভাগে চলি আছে আমাৰ নামভাগ। হয়, আমি কিছু নাম শুনিবলৈ চেষ্টা কৰিম। কেমেৰা সহযোগীয়ে দেখুৱাব যে নাৱৰ ওপৰত তেওঁলোকে দিচাং নদীৰ ওপৰত এনেধৰণে এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠানৰ আজি পহিলা বহাগৰ দিনটোত তেওঁলোকে এনেধৰণে নাম চলাই গৈছে। মই কিছু নাম শুনিবলৈ চেষ্টা কৰিম। হয়, আৰু আমি এনেধৰণে দেখুৱালোঁ দিচাং নদীৰ ওপৰত আখৈফটীয়া গাঁৱৰ ৰাইজে এনেধৰণে তেওঁলোকে এটা বহু পুৰণি ৰীতি নীতি তেওঁলোকে পালন কৰিলে। 119 বছৰত ভৰি দিলে আজি তেওঁলোকৰ এই নাও নামৰ যি দীঘলীয়া যাত্ৰাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।